শ্ৰদ্ধা ৰাইজ, আজি এটা ভাল খবৰ দিব ওলাইছোঁ। ভাল খবৰটো হৈছে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ ডাঙৰীয়াৰ বিবাহৰ যোগ দেখা পাইছোঁ। গতিকে এইটোৰ হৈছে তেখেতৰ যিহেতু আজি বহুত বছৰ বিয়া হোৱা নাই, কিন্তু বিয়াৰ যুগ আছিল 10 বছৰ আগতে। মোৰ প্ৰেডিকশ্যন মতে 10 বছৰ আগতে বিয়াৰ যুগ আছিল। এতিয়া এই বহাগৰ পৰা তেখেতৰ বিয়াৰ যুগ আছে, বিয়া পাতিব পাৰে। কিন্তু বিয়া পাতাৰ আগত কেইটামান মোৰ ৰেমেডি মতে কেইটামান প্ৰতিকাৰ আছে, সেইখিনি মাননীয় সৰ্বানন্দ ডাঙৰীয়া আপুনি প্ৰতিকাৰ কৰক, আপোনাৰ চিয়'ৰ বিয়া আছে। কিন্তু মোৰ ৰেমেডি মতে হৈছে কি, আপোনাৰ চণ্ডাল ভজন এটা দিয়ক, নৱগ্ৰহ মন্দিৰত যিটো ডেডবোৰ পৰি থাকে তেওঁক দিয়ক। গতিকে মোৰ ৰেমেডি মতে ৰাতিপুৱা 6টাৰ পৰা 12:30 ভিতৰত দিব লাগে। তেওঁ দিনটোৰ ভিতৰত দিলেও হয়। এইখিনি সময়ত কিয় দিব লাগে, তেওঁ চণ্ডাল ভজন দিব লাগে বুধবাৰে। গতিকে এই বুধবাৰৰ দিনটোত তেওঁ চণ্ডাল ভজনবিলাক, এই ভজনীবিলাক পাই থাকে। গতিকে তেওঁ টাৰ্গেট কৰিব যে যিজনে ডেড বডি পৰি থাকে তেওঁক টাৰ্গেট কৰিব লাগে। কিয়, তেওঁ কাম কৰি থাকোঁতে খাবৰ মন যায়, হেঁপাহ মন যায়, পানী খাবলৈ মন যায়, বা ভোকত থাকে, গৰমত জুইৰ তাপত থাকিলে ভোকত মন যায়, সেই মানুহজনক দিলেহে মোৰ মতে ছাকচেছ হয়। গতিকে আপুনি তেখেতক দিয়ক ৰাতিপুৱা 12:30 পৰা, ৰাতিপুৱা 6টাৰ পৰা 12:30 ভিতৰত দি দিব। আৰু আপোনাৰ মনৰ কথাখিনি ক'ব, কি উদ্দেশ্যে কৈছে, প্ৰথম কথা। দ্বিতীয় কথা হৈছে কি, অলপ বিবাহ কাৰক গ্ৰহটো অলপ অসুবিধা হৈ আছে। যদিও বিবাহ বহাবৰ পৰা আপোনাক উপযোগ কৰিছে, তথাপিতো অকণমান বাধাৰ সৃষ্টি হৈ আছে। সেইটোৰ কাৰণে হৈছে মা ভুৱনেশ্বৰী মন্দিৰত পূজা আৰাধ্য উইথ হোম শুক্ৰবাৰে আপুনি তাতে ভুৱনেশ্বৰ মন্দিৰত পূজা আৰাধ্য উইথ হোম তেতিয়া আৰু যেতিয়া সংকল্প ল'ব, সেই পুৰোহিতজনক, দেওজনক বিবাহ উপলক্ষে অহা বুলি ক'ব, তেতিয়া সংকল্পটো ল'ব পাৰিব। আৰু এতিয়া হওক নেক্সট অলপ বাক্যস্থানত বুধৰ কাৰক বহি আছে। গতিকে বিবাহত বুধিও অলপ বাধাৰ সৃষ্টি আছে। গতিকে আপুনি গৰখে সেৱা পাতক। গৰখে সেৱা বুধবাৰে 3, 5, 7 এনেকুৱা 3জন, 5জন, 7জন এনেকুৱা ধৰণৰ ল'ৰাক বহাই গৰখে সেৱা কৰিব। কিন্তু ইয়াত ব্ৰাহ্মণৰ ল'ৰা হ'লে ভাল। গতিকে বয়সটো 7 বছৰৰ ভিতৰত কৰিব লাগে। ৰাতিপুৱাৰ ভাগত কৰিব। তেওঁলোকক আমি যেনে ঘৰত ভগৱানক পূজা কৰোঁ, সেই সন্মুখত ছেপাৰেটকৈ বহাই ল'ব। আৰু সন্মুখত বহাই চাকি ধূপ বেলেগকৈ, একজনক চাকি ধূপ মাহ প্ৰসাদ, নেক্সট 2 নম্বৰত এনেকুৱা চাকি ধূপ মাহ প্ৰসাদ, 3 নম্বৰতো চাকি ধূপ মাহ প্ৰসাদ, 3, 5, 7 এনেকুৱা ধৰণৰ ল'ৰাক বহাই ল'ব। আৰু সন্মুখত আপুনি বহি লৈ তেওঁলোকক হেঁপাহ পলোৱাই, যেন ভগৱানৰ ওচৰত পূজা কৰিছোঁ, হেঁপাহ পলোৱাই আজলিয়ে ভৰিত দলিয়াই দিব লাগে। আৰু তেওঁক ভগৱানৰ আঁঠুকাঢ়ি আপুনি সেৱাজনক চকু মুজি আপুনি ভগৱানক স্মৰণ কৰক। তেওঁলোকক ক'ব যে তোমালোকে খোৱা। আৰু খোৱা হোৱাৰ পিছত আপুনি বহি থাকিব। আৰু তেওঁলোকৰ নিজ হাতেদি তাৰ পৰা নিৰ্মালী আভাস লৈ কাণত ল'ব। আৰু তেওঁলোকে যি অৱশিষ্ট থাকে, বুট মাহ ফল মূল যি থাকে, তাৰে আপুনি এটা হ'লেও মুখত দিব। প্লাছ তেওঁলোকৰ লগত পায়সৰ ব্যৱস্থা কৰিব লাগে। পায়স খুৱাব লাগে। ভাতো খুৱাব পাৰে, কিন্তু ভাতটো লাষ্টত। কিন্তু প্ৰথম বুট মাহ ফল মূল, পায়স, এইকেইটা বস্তু মেইন। এইখিনি কৰিব আপুনি বুধবাৰে ৰাতিপুৱাৰ ভাগত, দিনৰ 12টাৰ আগত কৰিব। নেক্সট আহিল আপুনি পূজা আভাস কৰিব লাগিল, শিৱ পূজা কৰিব লাগিল। শিৱ গৌৰী সন্নিধ, অৰ্থাৎ শিৱ গৌৰীৰ লগত থকাত পূজা পাতিব। ভাল দেউলৰ দ্বাৰা পূজা আভাস কৰক। কিন্তু পূজা পতাৰ আগত, পূজা আৰম্ভ কৰাৰ আগত আপোনাৰ ওচৰত তুলসীৰ লগত বিবাহ উপলক্ষে পূজা আভাস দিব। কিন্তু পুৰোহিতে মন্ত্ৰবিদ আপুনিহে পূজা কৰিব। কি উদ্দেশ্যে পূজা কৰে, তুলসীৰ লগত সংকল্প লৈ বিবাহ উপলক্ষে তুলসী মাৰ বিবাহ পাতি দিয়ক। আৰু মালা এডাল হোৱাৰ পিছত, এইটো দেউবিলাকে জানিব কেনেকুৱা ধৰণৰ মন্ত্ৰ হয়, গতিকে মালাডাল তুলসীক পিন্ধাই দিয়ক। আৰু আপুনি একান্ত তেওঁক আপোনাৰ যিবিলাক দায়ী দোষ সেইবিলাক তেওঁৰ চৰণত এৰি দিয়ক। নেক্সট তাৰ পৰা আহি শিৱ পূজা আভাস কৰক উইথ হোম। 3জনৰ ব্ৰাহ্মণৰ দ্বাৰা আহুতি দিব। এইবিলাক দেউবিলাকে জানিব। 3জনৰ ব্ৰাহ্মণৰ দ্বাৰা হোমৰ আহুতি দিব। বেলপাত 108টা বেলপাতকৈ 3জনে দিব। তাৰপিছত
তাতে কিন্তু মহাপ্ৰভুক অন্নদান দিব, সিদ্ধ অন্ন, মিষ্টান্ন, পৰমান্ন আৰু সিদ্ধ অন্ন। কিন্তু পূজা ভাগ শিৱ গৌৰী সন্নিধিত কৰিব। এইখিনি কৰাৰ পিছত সমস্ত দোষ মহাপ্ৰভুই খণ্ডন কৰিব। কিন্তু মোৰ লজিকত, মোৰ প্ৰেডিকশ্যনত এই বহাগৰ পৰা আপোনাৰ শুভ যোগ আছে। এতিয়া কথা হ'ল, বিবাহ বাৰু কোনফালে আছে, আপোনাৰ ছোৱালী কোনফালে আছে? মোৰ লজিক মতে আপোনাৰ পূব ছাইডটো আপোনাৰ খুবেই ভাল, পশ্চিম ছাইড নোযোৱাই ভাল। পশ্চিম ছাইডটো সিমান শুভকাৰক গ্ৰহ হৈ থকা নাই, গতিকে পশ্চিম ছাইড নাযাব। আৰু কিন্তু আপুনি পূব ছাইডটো খুবেই ভাল, উত্তৰ ছাইডটো ভাল, ঈশান কোণটো ভাল। এই তিনিটা দিশৰ ভিতৰত 1 নম্বৰত আছে পূবত। আৰু আপোনাৰ ঘৰৰ পৰা বেছি দূৰত নহয় বুলি মোৰ বিশ্বাস আছে, গতিকে ঘৰৰ বেছি দূৰত নহয়। আপোনাৰ 1 নম্বৰতে আছে কামৰূপ ডিষ্ট্ৰিক্ট, 2 নম্বৰ আছে নগাঁও ডিষ্ট্ৰিক্ট, 3 নম্বৰতে আছে আপোনাৰ তেজপুৰ ছাইড আছে। এই তিনিটা জেগাত আপোনাৰ শুভ ফল পাব। কিন্তু আপুনি পশ্চিম ছাইড নাযাব, কিয় পশ্চিম ছাইডৰ পজিশ্যনটো ভাল হোৱা নাই, ভাল হৈ থকা নাই। পশ্চিম ছাইডৰ ছোৱালী নোচোৱাই ভাল। গতিকে মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, এইখিনি আপোনাক ক'লোঁ। গতিকে যিখিনি কৰে অলপেই কৰক, একদম একান্ত মনৰ শ্ৰদ্ধাৰে কৰক। চিঞৰ মহাপ্ৰভুই মহামাই এইখিনি আপোনাক দিহা কৰি আশীৰ্বাদ দিব। মোৰ ফালৰ পৰা আপোনাক আশীৰ্বাদ দিলোঁ, আপোনাৰ শুভকৰ্মটো হওক, মোৰ আশীৰ্বাদ থাকিল, ৰাইজে আশীৰ্বাদ কৰিব আপোনাক। গতিকে এইখিনি কৰক, ভগৱানে আপোনাক চিঞৰ মংগল সাধন কৰিব। ময়ো ৰাতিপুৱা নিত্য কৰ্ম কৰিছোঁ বাবাৰ ওচৰত চাকি ধূপ জ্বলাই, গতিকে আপোনাৰ মংগল সাধন কৰিলোঁ। এইবাৰ আপোনালোকে চৰকাৰ হ'ব বুলি মোৰ বিশ্বাস আছে, মোৰ লজিকত ওলাইছে। গতিকে এইখিনি কৰক ছাৰ, আপোনাৰ অৱশ্য শীঘ্ৰম মোৰ আশীৰ্বাদ থাকিল। আজিলৈ আপোনাৰ পৰা আহিল।